ফ্ৰেণ্ডছ মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কাৰণ আজিৰ খণ্ডটোত মন্দিৰা আদিৰ ওচৰলৈ যাব আৰু অদিতিয়ে এতিয়ালৈকে অহা নাই যে ইমান দেৰি হ'ল বুলি আদিক সুধিব আৰু তেতিয়া আদিয়ে তাইৰ কাম আছে সেইকাৰণে অলপ দেৰি হ'ল বুলি ক'ব আৰু তেতিয়া মন্দিৰাই তুমি এনেকৈ ঘৰত সোমাই থাকি অদিতিৰ ইনকামত চলিম বুলি ভাবি আছা নেকি বুলি আদিক ক'ব আৰু তেতিয়া আদিয়ে মোৰ গাৰ বেয়া বাবেহে এনেকৈ আছোঁ মোৰ গা ভাল হ'লে মই নিজে ইনকাম কৰিম আৰু অদিতিৰ তলত নচলো বুলি মন্দিৰাৰ আগত কোৱা দেখিবলৈ পাব এতিয়া বাৰু মন্দিৰাই আদিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালেকো মন্দিৰৰ খুৰীয়েকে যে অদিতিৰ কিটচেনত যাব আৰু তেতিয়া ইন্দ্ৰক ভাত বনাই থকা দেখি তই আমাৰ ফালে নোযোৱাই হলি আৰু তই ইয়াত অদিতিক ডিউটিত পঠাই তই ইয়াতে ভাত বনাই আছা আৰু তোৰ কাম তাতে আদিৰ মাকে কৰিব লগা হৈছে বুলি ক'ব আৰু এই কথাটো যদি আদিৰ দেউতাকে গম পায় তেতিয়াহ'লে তোক কি কৰিব ঠিক নাই বুলি কোৱা দেখিবলৈ পাব এতিয়া বাৰু ইন্দ্ৰই মন্দিৰৰ খুৰীয়েকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে অদিতি আজি ডিউটিৰ পৰা ঘৰলৈ আহি থাকিব আৰু সেইখিনি সময়তে গাৰ্গীয়ে অদিতিক লগ পাব আৰু তই আমাৰ মাজত সোমাই মোৰ জীৱনটো ধ্বংস কৰি দিলি বুলি অদিতিক বেয়াকৈ ক'ব আৰু তেতিয়া অদিতিয়ে তুমি ধনী ঘৰৰ ছোৱালী ভদ্ৰতা কি শিকি লোৱা নহ'লে সমাজৰ মানুহে তোমাক অসভ্য বুলি ক'ব আৰু তেতিয়া গাৰ্গীৰ খং উঠিব আৰু অদিতিক মাৰিব ওলোৱা দেখিবলৈ পাব আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ